সেইটো আমি চাই পেলাই কামটো কৰি যাম। তো বিপিএফ দল হিচাপে 5টা সমষ্টিত লোকসভা সমষ্টিত আমি খেলিম। এইটো ফাইনেল হৈ গ'ল। একটাটো হ'ল কোকৰাঝাৰ, দৰং, ওদালগুৰি, ইয়াৰ পিছত তেজপুৰ, গুৱাহাটী আৰু বৰপেটা 5টা সমষ্টি ফাইনেল। তো আজি আমি ইয়াৰ ভিতৰতে 2টা সমষ্টিৰ কেণ্ডিডেটটো মই ডিক্লেয়াৰ দিব বিচাৰিছোঁ। প্ৰথমত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি বাছি লৈছোঁ আমাৰ আগৰে ডেপুটি চিফ কাম্পা বৰগোহাঁই। এতিয়া আমি সেকেন্ড এটা সমষ্টিৰ কাৰণে ডিক্লেয়াৰ দিম বুলি ভাবি আছোঁ। এইটো দৰং ওদালগুৰি লোকসভাৰ পৰা আমাৰ এতিয়া খালাইগাঁও সমষ্টিৰ MLA এক্সিষ্টিং MLA দুৰ্গা দাস বড়ো ডাঙৰীয়া। অলপ ফূৰ্তি কৰিব দিম মানুহবিলাক কি কয় গান খুন্দাত অলপ ফূৰ্তি কৰিব দিম মানুহবিলাক কি কয় গান খুন্দাত এতিয়া আমি সেকেন্ড সমষ্টিৰ কাৰণে ডিক্লেয়াৰ দিম বুলি ভাবি আছোঁ। এইটো দৰং ওদালগুৰি লোকসভাৰ পৰা আমাৰ এতিয়া
সমষ্টিৰ MLA এক্সিস্টিং MLA দুৰ্গা দাস বৰুৱা ডাঙৰীয়া ইলেকশন কমিশনে আজি 3টা বজাত অসমৰ নিৰ্বাচনটো কেতিয়া হ'ব সেইটো ডিক্লেয়াৰ দিব ইয়াৰ পিছত আকৌ আমাৰ কিছুমান হয়তো আইন কানুনবিলাক নিয়ম নীতিটো আহিব সেইটো চাই পেলাই আমি আমাৰ দলৰ কৰ্মকৰ্তাসকলক কাম কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যেন যেহেতু স্টেট কমিটি একটা বনাবই লাগিব সমষ্টি ওয়াইজত সেইটো আমি বনাম ইয়াৰ বাবে হয়তো কিছু গাইডলাইন আৰু আহিব পাৰে সেইটো আমি গাইডলাইনটো চাই পেলাই ফলো আপ কৰিম 3টা বজাত আজি ডিক্লেয়াৰ দিব অসমৰ ইলেকশ্যনটো কেতিয়া পৰিব সেইটো আমি চাই পেলাই কামটো কৰি যাম তো শুনিলা সমষ্টিত আমি খেলিম এইটো ফাইনাল হৈ গ'ল একটাটো হ'ল কোকৰাঝাৰ দৰং ওদালগুৰি ইয়াৰ পিছত তেজপুৰ গুৱাহাটী আৰু বৰপেটা 5টা সমষ্টি ফাইনাল তো আজি আমি ইয়াৰ ভিতৰতে 2টা সমষ্টিৰ কেণ্ডিডেটটো মই ডিক্লেয়াৰ দিব বিচাৰিছোঁ প্ৰথমত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি বাছি লৈছোঁ हमारे आगरे डेपुटी चिफ कांपा बोल रहे हैं